ক্ৰিয়াৰ জৰিয়তে জগত জিনাৰ সপোন নতুন প্ৰজন্মৰ ক্ৰিয়া হৈছে শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ অন্যতম কসৰত যুৱকৰ সমানে সমানে আগবাঢ়ি আহিছে যুৱতীসকলো সুস্বাস্থ্য আৰু নিৰোগী তথা আকৰ্ষণীয় শৰীৰৰ অধিকাৰী হ'বলৈ অংশগ্ৰহণ কৰিছে পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত উল্লেখ্য যে আমিনগাঁৱত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল তৃতীয় বাৰ্ষিক কামৰূপ জিলা আন্তঃ ক্লাব আৰু জিম ভাৰোত্তোলন প্ৰতিযোগিতা 2025-2026 আমিনগাঁৱৰ পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ই আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে জিলাখনৰ প্ৰায় 3 শতাধিক প্ৰতিযোগীয়ে আমিনগাঁৱৰ বাবে গৌৰৱৰ দিন যে 8 তাৰিখ আৰু 9 তাৰিখ অৰ্থাৎ আজি আৰু কালি আমাৰ এই আমিনগাঁও অঞ্চলত পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ কামৰূপ জিলা ভিত্তিক তৃতীয় বাৰ্ষিক চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈ আছে আৰু আমি গৌৰৱান্বিত আমিনগাঁওবাসী ৰাইজ যে আমিনগাঁৱত যিহেতুকে এই পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ তৃতীয় বাৰ্ষিক জিলাভিত্তিক প্ৰতিযোগিতাখন আৰম্ভ হৈছে যিসকল প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু যিসকলে এই প্ৰতিযোগিতাখন ইয়াতে আৰম্ভ কৰিছে মই আটাইকে আচলতে মোৰ আমিনগাঁৱৰ বাসীৰ হৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি দেখিছোঁ যে এই এতিয়াৰ সমাজত আমি যি যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মক ভাল পথত আনিবলৈ হ'লে একমাত্ৰ মাধ্যমে হৈছে খেল সি ফুটবল খেলেই হওক ক্ৰিকেট খেলেই হওক বা পাৱাৰ লিফটিঙেই হওক মই কোনো খেলকে বাদ দিব বিচৰা নাই সেইকাৰণে পাৱাৰ লিফটিঙো ইয়াৰ বিপৰীত নহয় পাৱাৰ লিফটিঙো যথেষ্ট যিসকল প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰে তেখেতসকলে আচলতে ড্ৰাগছৰ পৰা মুক্ত হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তাৰ বাবে তেখেতসকলৰ এটা নিৰোগী স্বাস্থ্য আমি দেখিবলৈ পাওঁ সেইকাৰণে এই যি খেল এই খেলসমূহে যাতে সমাজখনক ভাল পথত লৈ যায় তাৰ বাবে এই ইয়াতে অনুষ্ঠিত কৰা প্ৰত্যেকগৰাকী মই কৰ্মীকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহিলা হিচাপত যে আগবাঢ়ি আহিছে যেতিয়া মই যিখিনি প্ৰতিযোগিতাত যিখিনি জয় হৈ আহিছে তেখেতকো মই যেতিয়া মই দিছোঁ প্ৰাইজ দিছোঁ তেতিয়া মই সুধিছোঁ কিন্তু লেডিজ হিচাপে আগবাঢ়ি আহিছে ভাল লাগিছে বুলি মই সেইটোও কৈছোঁ আৰু যিহেতু খেলাত যিখিনি ইয়াতে কৰি আছে প্ৰতিযোগিতা আৰু যিখিনি খেলা টিম যে লৈছে আৰু যিখিনি মানুহবোৰ যে ল'ৰা ছোৱালীবোৰ বহুতখিনি আছে যিহেতু আগৰ পাৰ্টিচিপেট যিখিনি কৈ গৈছিলে তেখেতসকলে ভাল কথাই কৈছে মই ভাল লাগিছোঁ ড্ৰাগছৰ ক্ষেত্ৰতো ময়ো সেইটো ক'ব বিচাৰিছিলোঁ ঠিকে আছে সেইটো কৈ গ'ল যিহেতু যিখিনি ল'ৰা ছোৱালীবোৰ পাৰ্টিচিপেণ্টটো কৰি আছে সেইটো কাৰণে বহুত ভাল লাগিছে মই বিশেষ সেইটোৱে ধন্যবাদ দিছোঁ লেডিজসকলকো আগবাঢ়ি আছে সেইটো কাৰণে মই ধন্যবাদ দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696